हेलो स्टूडेंट्स आजिर भिडिओटोर जरिए जनाबले लैसो नवम और दशम श्रेणीर हाफ इयारली एग्जामिनेशनर जेनेरेल मैथमेटिक्स परीक्षाटो हबने नाई और परवर्ती परीक्षा सम्पर्के एटा मेसेज शेयर करिबले लैसो। धुबुरी जिलार डिस्ट्रिक्ट लेवल एग्जामिनेशन कमिटिर सेक्रेटारिये एटा मेसेज सेंड करिसे रंजित कुमार डेम महाशये। এই মেছেজৰ জৰিয়তে জনাইছে যে ৰেসপেক্টেড HOIS হেড অফ দ্য ইনষ্টিটিউশনক জনাইছে অৰ্থাৎ প্ৰিন্সিপাল হেডমাষ্টাৰ সেইসকলক জনাইছে যে ধুবুৰী জিলাৰ প্ৰত্যেকখন স্কুলত যাতে এই খবৰটো জনাই দিয়ে। জেনাৰেল মেথমেটিক্স এক্সামিনেশ্যন হুইচ ৱাজ টু বি হেল্ড অন মানডে দ্য 22nd September 2025 has been postponed by DLIEC Dhuburi in view of the untimely death of legendary singer Jubin Garg। Jubin Gargৰ হঠাতে মৃত্যু হোৱাৰ কাৰণে 22 সেপ্টেম্বৰ দিনা হ'বলগীয়া জেনেৰেল মেথমেটিক্স পৰীক্ষাটো পিছুৱাই দিয়া হৈছে। ইয়াৰ আগতো বিজ্ঞান পৰীক্ষা যেটো আছিল 20 তাৰিখত সেই পৰীক্ষাটো পিছুৱাই দিয়া হৈছে। সেই পৰীক্ষাটো পিছলৈ অনুষ্ঠিত কৰা হ'ব। লগতে মেথমেটিক্স পৰীক্ষাটো যেটো কাইলৈ হ'বলগীয়া আছিল 22 সেপ্টেম্বৰ দিনাখন সেইটোও পিছুৱাই দিয়া হৈছে। আৰু পৰৱৰ্তী সময়ত কি হ'ব ৰিগাৰ্ডিং হোল্ডিং অফ দ্য ৰেষ্ট অফ দ্য এক্সামিনেশ্যন বাকি পৰীক্ষাবিলাকৰ বিষয়ে কি কৈছে উইল বি মেড ইউ নন টুমৰো এজ সুন এজ দ্য কমিউনিকেশ্যন ইজ ৰিচিভড ফ্ৰম দ্য গভৰ্ণমেণ্ট। চৰকাৰৰ পৰা নোটিছ পোৱাৰ পিছত বাকি পৰীক্ষাবিলাকৰ বিষয়ে কি হ'ব সেইটো কথা কাইলৈ অৰ্থাৎ 22 সেপ্টেম্বৰ দিনাখন জনোৱা হ'ব। বাকি পৰীক্ষাবিলাক হ'বনে নাই। ইতিমধ্যে গণিত পৰীক্ষাটো পিছুৱাই দিয়া হৈছে আৰু বিজ্ঞান পৰীক্ষাটো পিছুৱাই দিয়া হৈছে। এই খবৰটো দিয়া হ'ল যিমান পাৰে শ্বেয়াৰ কৰিব আৰু বন্ধুবৰ্গক জনাই দিব।